নমস্কাৰ বন্ধু বান্ধৱীসকলে জিৰাগিতিলৈ আপোনালোকক স্বাগতম। আজি আপোনালোকলৈ যিকোনো কম্পেৰিটিভ এক্সাম যেনে ADRE 03 আসাম পুলিচ APSC কে আদি কৰি সকলো এক্সামৰ বাবে গুৰুত্বপূৰ্ণ 11টা কুৱেশ্যন লৈ আহিছোঁ। কুৱেশ্যন কেইটাৰ লগতে ইয়াৰ লগত জড়িত বিভিন্ন তথ্যও আপোনালোকলৈ আগবঢ়াম। সেয়েহে এই ভিডিঅ'টো আপোনালোকৰ বাবে বহুত বেছি গুৰুত্বপূৰ্ণ হ'ব। শেষলৈকে চাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ঠিক আছে, এতিয়া আমি কুৱেশ্যন আনচাৰবিলাকৰ মাজলৈ আগবাঢ়িছোঁ। ফাৰ্ষ্ট কুৱেশ্যন, কোনখন দেশে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁলোকৰ সৰ্বোচ্চ অসামৰিক সন্মান বিটাং আদিপূৰ্ণা প্ৰদান কৰিছে? মালয়েছিয়া, ছিংগাপুৰ, ইণ্ডোনেছিয়া, থাইলেণ্ড। ইণ্ডোনেছিয়াই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁলোকৰ সৰ্বোচ্চ অসামৰিক সন্মান বিটাং আদিপূৰ্ণা বা মেডেল অফ অনাৰ প্ৰদান কৰিছে। ঠিক আছে, ইয়াৰ শুদ্ধ উত্তৰটো কি হৈছে? ইণ্ডোনেছিয়া। তো এই সন্মান প্ৰধানমন্ত্ৰী মোদীক কিয় দিয়া হ'ল এই কাৰণটো জানিব লাগিব। ধৰক ইণ্ডোনেছিয়াৰ পৰা আহি আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীক কিয় এই সন্মানটো দিছে? কাৰণ হৈছে ইণ্ডোনেছিয়া আৰু ভাৰতৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰা আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধি কৰাত আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ইণ্ডোনেছিয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁলোকৰ সৰ্বোচ্চ অসামৰিক সন্মান বিটাং আদিপূৰ্ণা প্ৰদান কৰিছে। ঠিক আছে, ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবাবু সুবিয়ান্তে 7 জুলাই 2024 জাকাৰ্টাৰ ইষ্টানা মেৰ ডেকত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই সন্মান প্ৰদান কৰিছিলে। আৰু আমাৰ এই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই সন্মান লাভ কৰা দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী। আপোনালোকে জানেনে আৰু কোনজন ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে এই সন্মান লাভ কৰিছিলে? এই বিটাং আদিপূৰ্ণ সন্মানটো প্ৰথমবাৰৰ বাবে ভাৰতীয় প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে 1995 চনত লাভ কৰিছিলে। এতিয়া সেইটো কথাও কেতিয়াবা সুধিব পাৰে যে কোনে প্ৰথম সেই বিটাং আদিপূৰ্ণ সন্মানটো ইণ্ডোনেছিয়াৰ পৰা লাভ কৰিছিলে? আমাৰ ভাৰতৰ হৈ প্ৰথম লাভ কৰিছিলে জৱাহৰলাল নেহৰু। আৰু কেতিয়া লাভ কৰিছিলে? 1995 চনত। ঠিক আছে, আৰু সেই ইণ্ডোনেছিয়াৰ সেই সময়ত স্বাধীনতাৰ 50 বছৰ জয়ন্তী পাতিছিলে আৰু সেই 50 বছৰৰ জয়ন্তীতে জৱাহৰলাল নেহৰুক এই বঁটাটো প্ৰদান কৰা হৈছিলে। এতিয়া চাওঁ এই বঁটাটো কি আৰু ইয়াৰ গুৰুত্ব কি। আমি এতিয়া যে বঁটাটো পাইছে বা সেই বঁটাটো কি গুৰুত্ব বা তেওঁলোকৰ সেই বঁটাটো কিয় প্ৰদান কৰা হয়। এই বিটাং আদিপূৰ্ণা হৈছে ইণ্ডোনেছিয়া প্ৰজাতন্ত্ৰৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান। এই সন্মানীয় বঁটাটো 1959 চনত পোনপ্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰা হৈছিলে। ইণ্ডোনেছিয়াৰ একতা, ধাৰাবাহিকতা আৰু সমৃদ্ধিৰ বাবে অসাধাৰণ তথা ব্যতিক্ৰমী অৱদান আগবঢ়োৱা ব্যক্তিক এই সৰ্বোচ্চ সন্মান প্ৰদান কৰা হয়। আৰু ইণ্ডোনেছিয়াৰ পৰা এই বঁটাটো লাভ কৰাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাভ কৰা আন্তঃৰাষ্ট্ৰীয় চৰকাৰী বঁটা আৰু সৰ্বোচ্চ অসামৰিক সন্মানৰ মুঠ সংখ্যা 35টালৈ বৃদ্ধি পালে। এতিয়ালৈকে পালোৱে ভাৰতৰ দুজন প্ৰধানমন্ত্ৰীয়ে এই বঁটাটো লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁলোক প্ৰথম হৈছে জৱাহৰলাল নেহৰু আৰু তাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বঁটাটো লাভ কৰিছে। আৰু তেওঁলোকৰ উপৰিও বহুত কেইজন নেতাই এই বঁটাটো লাভ কৰিবলৈ সক্ষম হৈছে। আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত এই বঁটাটো লাভ কৰিছে। সেইসকলৰ ভিতৰত যুক্তৰাজ্যৰ প্ৰয়াত ৰাণী এলিজাবেথ দ্বিতীয়ই পাইছে, কিউবাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ফিডেল কাষ্ট্ৰে পাইছে, যুগোস্লাভিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জেপিছ ব্ৰছ টিটোৱে পাইছে, ইণ্ডোনেছিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি সুকৰ্ণাৰু জেকো উইডেনেও পাইছে। ঠিক আছে, এতিয়া ইয়াত মনত ৰাখিবলগীয়া কথাটো হৈছে যে এতিয়া নতুনকৈ কোনে পাইছে? 7 জুলাই 2024 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাইছে আৰু ভাৰতৰ হৈ প্ৰথম পাইছিলে জৱাহৰলাল নেহৰুৱে। ঠিক আছে, এই বঁটাটো কেতিয়াৰ পৰা প্ৰৱৰ্তন কৰা হৈছিলে? 1959 চনৰ পৰা প্ৰৱৰ্তন কৰা হৈছিলে। আৰু এই বঁটাটো হৈছে ইণ্ডোনেছিয়া প্ৰজাতন্ত্ৰৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান। আৰু এই বঁটাটো ইণ্ডোনেছিয়াৰ একতা, ধাৰাবাহিকতা আৰু সমৃদ্ধিৰ বাবে অসাধাৰণ তথা ব্যতিক্ৰমী অৱদান আগবঢ়োৱা ব্যক্তিক এই সৰ্বোচ্চ সন্মান প্ৰদান কৰা হয়। ঠিক আছে, মনত ৰ'বনে? এতিয়া আমি নেক্সট কুৱেশ্যনলৈ আহিছোঁ। কোনখন ৰাজ্যই চাহ বাগিচাৰ শ্ৰমিকসকলৰ বাবে 313.3 কোটি টকাৰ PM চাহ শ্ৰমিক প্ৰোৎসাহন যোজনাৰ পেকেজ অনুমোদন জনাইছে? হাৰিয়ানা, পঞ্জাৱ, ৰাজস্থান, উত্তৰ প্ৰদেশ। ইয়াত যিটো শুদ্ধ উত্তৰ সেইটো অপশ্যনত নাথাকিলে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পশ্চিমবংগ। অৰ্থাৎ চাহ বাগিচাৰ শ্ৰমিকসকলৰ সৰ্বাংগীন কল্যাণৰ বাবে পশ্চিমবংগ চৰকাৰে 313.3 কোটি টকাৰ প্ৰধানমন্ত্ৰী চাহ শ্ৰমিকৰ প্ৰোৎসাহন যোজনাৰ পেকেজত অনুমোদন জনাইছে। শেহতীয়াকৈ 2024 চনৰ 5 জুলাইত পশ্চিমবংগৰ প্ৰধানমন্ত্ৰী শুভেন্দু অধিকাৰী এই পেকেজ ঘোষণা কৰে। এই আঁচনিখনৰ ধনৰাশি প্ৰধানকৈ উত্তৰ বংগৰ চাহ বাগিচাৰ শ্ৰমিকসকলৰ শিক্ষা, স্বাস্থ্য আৰু কল্যাণমূলক আন্তঃগাঁথনি উন্নয়নৰ বাবে ব্যয় কৰা হ'ব। এই আঁচনিখনত 3টা মুখ্য ভাগত ভাগ কৰা হৈছে। ফাৰ্ষ্টটো হৈছে চাহ শ্ৰমিকৰ শিক্ষাৰ যোজনা। চাহ শ্ৰমিকসকলৰ পৰিয়ালৰ শৈক্ষিক উন্নয়নৰ বাবে 177 কোটি টকাৰ আবণ্টন দিয়া হৈছে। নেক্সট, চাহ শ্ৰমিকৰ স্বাস্থ্য সুৰক্ষাৰ যোজনা। চিকিৎসা সেৱা আৰু স্বাস্থ্যৰ কেন্দ্ৰসমূহত উন্নয়ন কৰিবলৈ 72 কোটি টকা ধাৰ্য কৰা হৈছে। আৰু 3 নম্বৰটো হৈছে চাহ শ্ৰমিকৰ
আশ্ৰয় যোজনা চাহ শ্ৰমিকসকলৰ বাবে 321টা আধুনিক জিৰণি কোঠা নিৰ্মাণ কৰিবলৈ 36 কোটি টকা অনুমোদন দিয়া হৈছে ঠিক আছে এই বৃহৎ পেকেজৰ দ্বাৰা পশ্চিমবংগৰ 3 লাখতকৈ অধিক চাহ শ্ৰমিক আৰু তেওঁলোকৰ পৰিয়াল উপকৃত হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পশ্চিমবংগ বা ৱেষ্ট বেংগল ঠিক আছে এই অপচনকেইটা নাথাকিলে হেতু আপোনালোকে মানে ইগনোৰ কৰিব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পশ্চিমবংগ বা ৱেষ্ট বেংগল ঠিক আছে এতিয়া নেক্সট কোৱেশ্চনলৈ আহিছোঁ উত্তৰ কোৰিয়াত ভাৰতৰ নতুন ৰাষ্ট্ৰদূত হিচাপে কাক নিযুক্তি দিয়া হৈছে বিক্ৰম মিচিৰি সঞ্জীৱ জৈন বিনয় কুমাৰ কাট্টা হৰ্ষবৰ্ধন সিংলা ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় বা MEA জ্যেষ্ঠ কূটনীতিবিদ সঞ্জীৱ জৈনক উত্তৰ কোৰিয়াৰ ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিছে অৰ্থাৎ কাক দিছে সঞ্জীৱ জৈনক এটো মনত ৰাখিব উত্তৰ কোৰিয়াত ভাৰতৰ নতুন ৰাষ্ট্ৰদূত হৈছে সঞ্জীৱ জৈন শেহতীয়াকৈ 6 জুলাই 2026 তাৰিখে এই নিযুক্তিৰ কথা চৰকাৰীভাৱে ঘোষণা কৰা হৈছে সঞ্জীৱ জৈন 2008 চনৰ বেটছৰ এজন ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া তেওঁ উত্তৰ কোৰিয়াৰ দায়িত্ব লোৱাৰ আগতে বা ইয়াৰ পূৰ্বতে তেওঁ আফ্ৰিকাৰ উত্তৰ পশ্চিম উপকূলৰ এটা দ্বীপ ৰাষ্ট্ৰ কুবু ভাদে গণৰাজ্যৰ ৰাষ্ট্ৰদূত হিচাপে কাম কৰিছিলে হেতু সুধিব পাৰে সঞ্জীৱ জৈনে ইয়াৰ আগতে ক'ৰ ৰাষ্ট্ৰদূত হিচাপে কাম কৰিছিলে তেওঁ আফ্ৰিকাৰ পশ্চিম উপকূলৰ এটা দ্বীপ ৰাষ্ট্ৰ কুবু ভাদে গণৰাজ্যৰ ৰাষ্ট্ৰদূত হিচাপে কাম কৰিছিলে এতিয়া যে তেওঁ উত্তৰ কোৰিয়াত নিযুক্তি দিব তাৰ আগতে উত্তৰ কোৰিয়াত কোন আছিলে ৰাষ্ট্ৰদূত তাৰ আগতে বা তেওঁৰ আগতে উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰদূত আছিলে আলিয়াবুট লুংকুমৰ এটো সুধিব পাৰে উত্তৰ কোৰিয়াত মানে এই যিজন সঞ্জীৱ জৈনক নিযুক্তি দিয়া হৈছে সঞ্জীৱ জৈনৰ আগতে আছিলে আলিয়াবুট লুংকুমৰ আছিলে তাৰ ৰাষ্ট্ৰদূত ঠিক আছে আৰু তেওঁ সঞ্জীৱ জৈন ইয়াৰ আগতে ক'ত আছিলে কুবু ভাদেৰ ৰাষ্ট্ৰদূত হিচাপে কাম কৰিছিলে ঠিক আছে এইখিনিতে আপোনালোকক জনাই থওঁ ডেসক্ৰিপচনত পিডিএফটো দিয়া আছে আপোনালোকে প্ৰয়োজন হ'লে পিডিএফটো ডাউনলোড কৰি ল'ব পাৰিব ঠিক আছে এতিয়া নেক্সট কোৱেশ্চনলৈ আহিছোঁ কোনখন ৰাজ্যৰ প্ৰথম ভৌগোলিক স্বীকৃতিপ্ৰাপ্ত ফল হৈছে চিৰাজা কোনো ভৌগোলিক স্বীকৃতিপ্ৰাপ্ত মানে যেটো আমি কওঁ যে জিআই টেগ লাভ কৰে সেই জিআই টেগ লাভ কৰা ফল চিৰাজা কোনো এই চিৰাজা কোনোয়ে যেতিয়া মানে ফল জিআই টেগ পাইছে তেতিয়া সেই ৰাজ্যখনৰ বাবে হেতু প্ৰথম ফল হৈছে আৰু সেই ৰাজ্যখনৰ নামটো আমাক সুধিছে হাৰিয়ানা পঞ্জাব ৰাজস্থান উত্তৰ প্ৰদেশ 2026 চনৰ জুলাই মাহত হাৰিয়ানাৰ চিৰাজ জিলাত উৎপাদিত কিনো এই কিনো ফলটো অলপ মানে বিশেষ প্ৰকাৰৰ টেঙা ফল লে আনুষ্ঠানিকভাৱে জিআই টেগ লাভ কৰে অৰ্থাৎ কি হল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হাৰিয়ানাৰ চিৰাজা জিলাত এই ফলবিধ পোৱা যায় কোনে লাভ কৰিছিলে কোনখন ৰাজ্যৰ ফল চিৰাজা কোনো হাৰিয়ানাৰ ফল হৈছে চিৰাজা কোনো আৰু হেতুৱে নতুনকৈ জিআই টেগ লাভ কৰিছে আৰু সেই জিআই টেগ লাভ কৰাৰ পাছতে সেই ৰাজ্যখনৰ বাবে প্ৰথমটো জিআই টেগ স্বীকৃতিপ্ৰাপ্ত ফল হিচাপে হি পৰিগণিত হৈছে ঠিক আছে চিৰাজাৰ বিশেষ জলবায়ু আৰু মাটিৰ বাবে ইয়াৰ কিনো ফলসমূহ আন অঞ্চলৰ তুলনাত অধিক মিঠা বেছি ৰসাল আৰু আকাৰত ডাঙৰ হয় এই ফলবিধ প্ৰকৃততে ভাৰতৰ নহয় বাৰু কেলিফৰ্ণিয়াত পোন প্ৰথমবাৰৰ বাবে কিং মেণ্ডাৰিন আৰু উইলো লিফ মেণ্ডাৰিন নামৰ দুবিধ ফলৰ সংকৰণ ঘটাই তৈয়াৰ কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত আমাৰ এই উত্তৰ পশ্চিম ভাৰতত ইয়াৰ খেতি আৰম্ভ হয় জিআই টেগ যে লাভ কৰিলে চিৰাজা কোনোৱে ইয়াৰ পৰা কি লাভ হ'ব ইয়াৰ পৰা এটো লাভ হ'ব যে এই ফলটোৰ নামত যিবিলাক নকল ফল বিক্ৰী হয় সেই বিক্ৰীবিলাক বন্ধ হ'ব আৰু স্থানীয় কৃষকে দেশে বিদেশে ইয়াৰ উচিত মূল্য লাভ কৰিব ঠিক আছে জিআই টেগ লাভ কৰিলে হেগিটাই সুবিধা হয় যে নকল ফল কোনোবাই বিক্ৰী থাকিলে সেইখিনি বন্ধ কৰি দিয়া হয় আৰু দেশ বা আমাৰ দেশতে বা বিদেশতে হওক তাৰ উচিত মূল্য লাভ কৰে ঠিক আছে এই চিৰাজা কোনৰ কোৰ ফল হয় চিৰাজা কোনো হৈছে হাৰিয়ানাৰ চিৰাজা জিলাৰ উৎপাদিত এবিধ বিশেষ ফল আৰু ইয়াৰ সোৱাদো সুধিব পাৰে ইয়াৰ সোৱাদটো বিশেষকৈ টেঙা 5 নম্বৰ কোৱেশ্চনটোলৈ আহিছোঁ কোনখন ৰাজ্যই দক্ষিণ কোৰিয়াৰ প্ৰযুক্তি ব্যৱহাৰ কৰি ভাৰতত প্ৰথমটো বায়ুভৰ্তি ৰবৰৰ বান্ধ নিৰ্মাণ কৰিছে মহাৰাষ্ট্ৰ ৰাজস্থান কৰ্ণাটক গুজৰাট দক্ষিণ কোৰিয়াৰ উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰি ভাৰতত প্ৰথমটো বায়ুভৰ্তি ৰবৰৰ বান্ধ গুজৰাটত নিৰ্মাণ কৰা হৈছে ইয়াৰ শুদ্ধ উত্তৰটো কি গুজৰাট ঠিক আছে শেহতীয়াকৈ 2026 চনৰ জুলাই মাহত গুজৰাট চৰকাৰে এই অভিনৱ প্ৰকল্পটোৰ কথা ঘোষণা কৰে ৰাজ্যখনত একেলগতে দুটা বায়ুভৰ্তি বান্ধ নিৰ্মাণ কৰা হৈছে এটা ষ্টাৰ্ট হোৱা নাই দুটা একেলগতে ষ্টাৰ্ট কৰা হৈছে সেইকেইটা হৈছে সুদ উদয়পুৰ জিলাৰ হেৰেন নদীৰ ওপৰত ৰাজভচনা ৰবৰ বান্ধ আৰু তাপি জিলাৰ অম্বিকা নদীৰ ওপৰত পাঠকবাৰী ৰবৰ বান্ধ ঠিক আছে সেই দুটা একেলগতে নিৰ্মাণ কৰি থকা হৈছে ইয়াত ব্যৱহৃত যিবিলাক ৰবৰ ব্যৱহাৰ কৰা হৈছে সেইবোৰ দক্ষিণ কোৰিয়াৰ পৰা আমদানি কৰা হৈছে আৰু এই বান্ধসমূহ জাপানী ইঞ্জিনিয়াৰৰ মানদণ্ড অনুসৰি ডিজাইন কৰা হৈছে এই বান্ধসমূহ ফুলোৱা বা বতাহ উলিয়াই দিয়াৰ বাবে সুপাৰভাইজাৰ কন্ট্ৰোল এণ্ড ডাটা একুৰেশ্যন অট'মেটিক প্ৰণালী ব্যৱহাৰ কৰা হৈছে মানে কম্পিউটাৰত এটো এটা প্ৰণালী ফিট কৰি দিয়া হৈছে যাতে এই অট'মেটিক
ইয়াৰ বান্ধটো ফুলাবও পাৰে বা মানে তাত ৰবৰৰ ভিতৰত হাৱা ভৰাই দিয়ে আৰু হাৱাটো যাতে উলিয়াই দিব পাৰে প্ৰয়োজন হ'লে বা তাত হাৱাটো ভৰ্তি কৰিব পাৰে তাৰ কাৰণে অট'মেটিক প্ৰণালী তাত ব্যৱহাৰ কৰা হৈছে ঠিক আছে বাৰিষা কালত অতিৰিক্ত বানপানী হ'ল বা পলস সহজতে পাৰ হৈ যাবলৈ এই ৰবৰৰ বান্ধটোৰ পৰা বতাহ উলিয়াই ইয়াক তললৈ নমাই দিব পাৰে আৰু আনহাতে মানে যেতিয়া খৰাং হ'লে বতাহ ভৰাই পানী জমা কৰি খেতিৰ বাবে ব্যৱহাৰ কৰিব পাৰে এই দুইটা প্ৰণালীৰ বাবে মুঠ বাজেট 162 কোটি টকাতকৈও অধিক এই ৰবৰৰ বান্ধসমূহে 50 ডিগ্ৰী চেলচিয়াছতকৈ অধিক উচ্চতা সহ্য কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছে আৰু ইয়াৰ আয়ুস প্ৰায় 30 বছৰ ঠিক আছে এই প্ৰকল্পটো কেন্দ্ৰীয় চৰকাৰৰ কেচ দ্য ৰেইন জল সংৰক্ষণ অভিযানৰ অংশ হিচাপে নিৰ্মাণ কৰা হৈছে ঠিক আছে ইয়াত গোটেইকেইটা কথাই ইম্পৰ্টেণ্ট এইটো ক'ত নিৰ্মাণ হৈ আছে গুজৰাটৰ উদয়পুৰ জিলাৰ হেৰেন নদীৰ ওপৰত ৰাজভাসনা ৰবৰ বান্ধ নিৰ্মাণ হৈ আছে আৰু তাপি জিলাৰ অম্বিকা নদীৰ ওপৰত পাঠকবাৰী ৰবৰ বান্ধ নিৰ্মাণ কৰি থকা হৈছে এই বস্তুখিনি ক'ৰ পৰা লোৱা হৈছে দক্ষিণ কোৰিয়াৰ পৰা লোৱা হৈছে ঠিক আছে ই কিমান ডিগ্ৰী চেলচিয়াছ সহ্য কৰিব পাৰিব ই 50 ডিগ্ৰী চেলচিয়াছ সহ্য কৰিব পাৰিব আৰু ইয়াৰ আয়ুস প্ৰায় 30 বছৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ কেচ দ্য ৰেইন যিটো আঁচনি আছে সেই জল সংৰক্ষণ আঁচনি আছে সেই আঁচনিখনৰ অংশ হিচাপে নিৰ্মাণ কৰি থকা হৈছে আৰু ইয়াত ছুপাৰভাইজাৰী কণ্ট্ৰল এণ্ড ডাটা একুৰেচিৰ অট'মেটিক চিষ্টেম মানে এড কৰা হৈছে যাতে বাৰিষা কালত অতিৰিক্ত বানপানী বা পলস আহিলে ইয়াক ৰবৰৰ বান্ধটো মানে পৰা বতাহ উলিয়াই তললৈ নমাই দিব পাৰে আৰু যেতিয়া খৰাং বতৰ হ'ব পানী সেই বতাহ ভৰাই পেলাই পানী জমা কৰি ৰাখিব পাৰে এতিয়া তাৰ পাছৰ কোৱেশ্যনলৈ আহিছোঁ পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ৰান অফত কাক অধিকাৰীভাৱে বিজয়ী ঘোষণা কৰা হৈছে কেইকো ফুজিমাৰি ৰবাৰ্টো সানচেজ ডিনা বুলুৱাটে প্ৰেট কষ্টেলো পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ৰান অফ প্ৰক্ৰিয়াত সোঁপন্থী নেত্ৰী কেইকো ফুজিমাৰিক আনুষ্ঠানিকভাৱে বিজয়ী ঘোষণা কৰা হৈছে দেশখনৰ সৰ্বোচ্চ নিৰ্বাচন আদালত নেশ্যনেল জুৰি অফ ইলেকশ্যনে 3 জুলাই 2024 তাৰিখে এই ঐতিহাসিক ঘোষণা কৰে কেইকো ফুজিমাৰিয়ে 50.135% ভোট লাভ কৰে তাৰ বিপৰীতে তেওঁ প্ৰতিদ্বন্দ্বী বাওঁপন্থী নেতা ৰবাৰ্টো সানচেজে 49.865% ভোট লাভ কৰে 51 বছৰীয়া কেইকো ফুজিমাৰিয়ে তেওঁৰ চতুৰ্থটো প্ৰচেষ্টাত পেৰুৰ ৰাষ্ট্ৰপতি পদ অধিকাৰ কৰিবলৈ সক্ষম হৈছে মানে তেওঁ ইয়াৰ পূৰ্বতে 2011 চন 2016 চন 2021 চনত নিৰ্বাচনত অংশগ্ৰহণ কৰিছিলে কিন্তু তেওঁ জয়ী হোৱা নাছিলে 4 নম্বৰবাৰ প্ৰচেষ্টাৰ ফলতহে পেৰুৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচন হ'বলৈ সক্ষম হৈছে তেওঁ পেৰুৰ প্ৰাক্তন বিতৰ্কিত ৰাষ্ট্ৰপতি আলবাৰ্টো ফুজিমাৰিৰ জীয়ৰী হয় তেওঁ অহা 28 জুলাই 2024 তাৰিখে আনুষ্ঠানিকভাৱে পেৰুৰ নতুন ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব এতিয়া আমি পেৰুৰ ৰিলেটেড দুটামান কুৱেশ্যন চাই লৈছোঁ যিকেইটা বহুত বেছি গুৰুত্বপূৰ্ণ পেৰু পশ্চিম দক্ষিণ আমেৰিকাত অৱস্থিত এখন দেশ যাৰ ৰাজধানী হৈছে লিমা পেৰুৰ ৰাজধানী কি হৈছে লিমা আৰু ৰাষ্ট্ৰীয় মুদ্ৰা হৈছে চল এইকেইটা একদম সুধি থকা দেখা যায় ৰাজধানী লিমা আৰু ৰাষ্ট্ৰীয় মুদ্ৰা হৈছে চল ঠিক আছে আৰু ই ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ আৰু বিশ্বৰ নতুন সপ্তম আশ্চৰ্যৰ অন্যতম মাচু পিচুৰ বাবে প্ৰখ্যাত নেক্সট কুৱেশ্যন কোনখন ৰাজ্যত ভাৰতৰ প্ৰথমটো গ্ৰীণফিল্ড সংহত শোধনাগাৰ তথা পেট্ৰকেমিকেল কমপ্লেক্স অৱস্থিত গুজৰাট ৰাজস্থান মহাৰাষ্ট্ৰ মধ্যপ্ৰদেশ ভাৰতৰ প্ৰথমটো গ্ৰীণফিল্ড ইণ্টিগ্ৰেটেড ৰিফাইনেৰী কাম পেট্ৰকেমিকেল কমপ্লেক্স অৱস্থিত ৰাজস্থানত 2024 চনৰ 4 জুলাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ বাৰ্মেৰ তেলক্ষেত্ৰৰ সমীপত বাতুলা জিলাৰ পাঁচপন্দাত এই বৃহৎ প্ৰকল্পটো দেশবাসীৰ বাবে উৎসৰ্গা কৰে এই কমপ্লেক্সটো হিন্দুস্তান পেট্ৰলিয়াম কৰ্পোৰেশ্যন লিমিটেড বা HPCL আৰু ৰাজস্থান ৰিফাইনেৰী লিমিটেড নামৰ এটা যুটীয়া অংশীদাৰিত্বৰ অধীনত গঢ়ি তোলা হৈছে ইয়াত HPCL বা হিন্দুস্তান পেট্ৰলিয়াম কৰ্পোৰেশ্যন লিমিটেডৰ অংশীদাৰিত্ব হৈছে 78% আৰু ৰাজস্থান চৰকাৰৰ অংশীদাৰিত্ব হৈছে 26% ইয়াত বছৰি খাৰুৱা তেলৰ শোধন ক্ষমতা হৈছে 9 মিলিয়ন মেট্ৰিক টন আৰু পেট্ৰকেমিকেল উৎপাদিত ক্ষমতা হৈছে 2.4 মিলিয়ন মেট্ৰিক টন ঠিক আছে এইটো মনত ৰাখিব এই ৰিফাইনেৰীটোৰ নেপচন কমপ্লেক্সিটি ইনডেক্স হৈছে 17.0 যিটো বিশ্বৰ ভিতৰত অন্যতম আটাইতকৈ জটিল আৰু উন্নত মানদণ্ডৰ ইয়াৰ ফলত ই অতি কম খৰচতে অতি উন্নত মানৰ VI ইন্ধন আৰু অন্যান্য ৰাসায়নিক সামগ্ৰী উৎপাদন কৰিব পাৰিব এতিয়া তাৰ পাছৰ কুৱেশ্যনলৈ আহিছোঁ উত্তৰ প্ৰদেশৰ জালালাবাদ চহৰখনৰ নতুন নাম কি ৰখা হৈছে বিষ্ণুপুৰী আকবৰপুৰী পৰশুৰামপুৰী ৰামনগৰ উত্তৰ প্ৰদেশৰ শাহজাহানপুৰ জিলাত অৱস্থিত ঐতিহাসিক জালালাবাদ চহৰখনৰ নতুন নাম হৈছে পৰশুৰামপুৰী
মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নেতৃত্বাধীন উত্তৰ প্ৰদেশ চৰকাৰৰ কেবিনেটত 6 জুলাই 2024 তাৰিখে এই নামাকৰণৰ প্ৰস্তাৱ আনুষ্ঠানিকভাৱে অনুমোদন জনোৱা হয়। হিন্দুৰ পৌৰাণিক বিশ্বাস অনুসৰি এই চহৰখনত ভগৱান বিষ্ণুৰ ষষ্ঠ অৱতাৰ ভগৱান পৰশুৰামৰ জন্মস্থান। ইয়াতেই তেওঁলৈ উৎসৰ্গিত প্ৰাচীন মন্দিৰো আছে। স্থানীয় ৰাজ্যৰ দীৰ্ঘদিনীয়া দাবীৰ পিছত ধৰ্মীয় আৰু সাংস্কৃতিক গুৰুত্বৰ প্ৰতি সন্মান জনাই এই নতুন নামটো ৰখা হৈছে। লগতে ইয়াৰ স্থানীয় পৌৰসভা জালালাবাদ নগৰপালিকা পৰিষদৰ নামো সলনি কৰি এতিয়াৰ পৰা পৰশুৰামপুৰী নগৰপালিকা পৰিষদ কৰা হৈছে। 1960 চনৰ আশে-পাশে মোগল সম্ৰাট জালালুদ্দিন মহম্মদ আকবৰ অৰ্থাৎ সম্ৰাট আকবৰৰ নাম অনুসৰি এই চহৰখনৰ নাম জালালাবাদ ৰখা হৈছিলে। ঠিক আছে। নেক্সট কুৱেশ্যন, কোনখন ৰাজ্যই 2024-27 শিক্ষাবৰ্ষৰ বাবে অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰীসকলৰ পোষ্ট মেট্ৰিক জলপানী আঁচনিৰ অনলাইন আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে? হাৰিয়ানা, পঞ্জাৱ, ৰাজস্থান, হিমাচল প্ৰদেশ। পঞ্জাৱ চৰকাৰৰ সামাজিক ন্যায়, সবলীকৰণ আৰু সংখ্যালঘু পৰিক্ৰমা বিভাগে 2024-27 শিক্ষাবৰ্ষৰ বাবে অনুসূচিত জাতিৰ শিক্ষাৰ্থীসকলৰ বাবে পোষ্ট মেট্ৰিক জলপানী আঁচনিৰ অনলাইন আবেদনৰ প্ৰক্ৰিয়া মুকলি কৰিছে। এই আঁচনিৰ মূল লক্ষ্য হৈছে আৰ্থিকভাৱে পিছপৰা SC পৰিয়ালৰ শিক্ষাৰ্থীসকলক উচ্চ শিক্ষাৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰা। ঠিক আছে। নেক্সট কুৱেশ্যন, 2024 চনত ভাৰতে ব্ৰিক্স ড্ৰাগছ বিৰোধী সংস্থাৰ মুৰব্বীৰ বৈঠকখন ক'ত আয়োজন কৰিছিলে? গুৱাহাটী, নতুন দিল্লী, মুম্বাই, হায়দৰাবাদ। 2024 চনৰ ব্ৰিক্স নিচাযুক্ত দ্ৰব্যৰ বিৰোধী সংস্থাৰ মুৰব্বীসকলৰ বৈঠক আমাৰ অসমৰ গুৱাহাটীত আয়োজন কৰা হৈছিলে। ভাৰতৰ ব্ৰিক্স অধ্যক্ষতাৰ অধীনত এই দুদিনীয়া গুৰুত্বপূৰ্ণ বৈঠকখন 6 আৰু 7 জুলাই 2024 অনুষ্ঠিত হৈছিলে। ভাৰতৰ প্ৰতিনিধি দলটোক নেতৃত্ব দিছিলে NCBৰ সঞ্চালক প্ৰধান অনুৰাগ গাৰ্গে। বৈঠকখন বিশেষকৈ চিন্থেটিক ড্ৰাগছ নিৰাময়, ডাকনেটৰ জৰিয়তে হোৱা ড্ৰাগছ সৰবৰাহ আৰু ক্ৰিপ্ট'কাৰেঞ্চিৰ অবৈধ বিত্তীয় লেনদেন আদিৰ দৰে আধুনিক প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰাৰ বিষয়ে আলোচনা কৰা হৈছিলে। এই বৈঠকৰ অন্তত সকলো দেশৰ সদস্যই সন্মিলিতভাৱে ড্ৰাগছমুক্ত বিশ্ব গঢ়াৰ সংকল্পৰে গুৱাহাটীৰ ঘোষণা গ্ৰহণ কৰে। ইয়াৰ জৰিয়তে সদস্য দেশসমূহৰ মাজত ৰিয়েল টাইম তথ্য বা চোৰাংচোৰাৰ খবৰৰ আদান প্ৰদানৰ ওপৰত জোৰ দিয়া হয়। আজিৰ ভিডিঅ'টোৰ শেষৰটো কুৱেশ্যন, কোনখন ভাৰতীয় ৰাজ্যত বৈজ্ঞানিকভাৱে পৃথিৱীৰ আটাইতকৈ পুৰণি আৰু নিখুঁতভাৱে সময় নিৰ্ধাৰণ কৰা বটগছ চিনাক্ত কৰা হৈছে? বিহাৰ, উত্তৰ প্ৰদেশ, পশ্চিমবংগ, মধ্যপ্ৰদেশ। বিশ্বৰ আটাইতকৈ পুৰণি আৰু সঠিকভাৱে সময় নিৰ্ধাৰণ কৰা বটগছজোপাৰ বৈজ্ঞানিকভাৱে ভাৰতৰ বিহাৰ ৰাজ্যত চিনাক্ত কৰা হৈছে। শেহতীয়াকৈ 2024 চনৰ জুলাই মাহৰ আৰম্ভণিতে কেন্দ্ৰীয় চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ে এই ঐতিহাসিক আৱিষ্কাৰৰ কথা ঘোষণা কৰে। গছজোপা বিহাৰৰ মুংগেৰ জিলাত থকা ইণ্ডিয়ান টেবেকো কোম্পানীৰ চৌহদৰ ঐতিহাসিক বুঢ়া বাংলাৰ সন্মুখত অৱস্থিত। উচ্চ প্ৰযুক্তিৰ বৈজ্ঞানিক পৰীক্ষাৰ পিছত গছজোপাৰ বয়স প্ৰায় 700 বছৰ বুলি প্ৰমাণিত হৈছে। অৰ্থাৎ এই গছজোপা 1300 খ্ৰীষ্টাব্দৰ পৰাই তাত জীয়াই আছে। ঠিক আছে। এইখিনিতে আপোনালোকক জনাই থওঁ, আপোনালোকৰ সুবিধাৰ কাৰণে PDF-টো ডেছক্ৰিপশ্যনত এড কৰি দিয়া হৈছে। আপোনালোকৰ যদি প্ৰয়োজন হয় আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ ইমানতে এৰিছোঁ, অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। থেংক ইউ।